কি খবৰ আছে সকলোৱে ভাল তো বহুতে মোক সুধি আছিলে অগ্নিবীৰ মেডিকেলৰ ওপৰত ভিডিঅ' বনোৱা অগ্নিবীৰ মেডিকেলৰ ওপৰত ভিডিঅ' বনোৱা তো আপোনালোকক কৈ দিওঁ তোমাৰ অগ্নিবীৰ যোনটো অগ্নিবীৰ আৰু তোমালোকৰ যোনটো মানে SSCD মেডিকেল পাই মানে সেম হয় ঠিক আছে মেডিকেল পাই সেমেই হয় তোমালোকৰ জাষ্ট আমি মানে তোমালোকৰ কিছুমানে ভয় খাই যায় যে মেডিকেল হাৰ্ড হ'ব ইমানো হাৰ্ড নহয় ঠিক আছে অগ্নিবীৰ SSCD সেম মেডিকেল হয় বাকি তোমাৰ আসাম পুলিচ ফৰেষ্ট গাৰ্ড সেইবোৰ ইমান হাৰ্ড নহয় ঠিক আছে যেনেকৈ তোমালোকৰ আসাম পুলিচত মানে অগ্নিবীৰত আৰু SSCD যেনেকৈ তোমাৰ প্ৰাইভেট পেড চেক কৰে কিন্তু আমাৰ অসমৰ চাকৰিবোৰত প্ৰাইভেট পাৰ্ট অলপ চেক নকৰে ঠিক আছে তো তোমালোকে অসমৰ চাকৰি কাৰণত ইমান টেনশ্যন কৰিব নালাগে ঠিক আছে মেডিকেলৰ ওপৰত ইমান হাৰ্ডকৈ টেষ্ট নকৰে কিন্তু তোমালোকৰ অগ্নিবীৰৰ SSCD মানে মেডিকেলটো অলপ হাৰ্ড হয় ঠিক আছে তো তোমালোকক মই এফালৰ পৰা কৈ গৈছোঁ ভিডিঅ' স্ক্ৰীনৰ শেষলৈকে চাই থাকিবা যিমান পাৰা শ্বেয়াৰ এটা কৰি দিবা এই প্ৰব্লেমছবোৰ যদি তোমালোকৰ আছে এতিয়াপে মানে দূৰ কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে প্ৰথম তোমালোকৰ মেডিকেলৰ দিনাখনি কি হয় যোনদিনাখনি আগদিনাখনি যোনবোৰ মানে ল'ৰা পাছ কৰে সেইদিনাখনি সিহঁতক ৰানিং শ্লিপ দি সিহঁতক মানে পিছদিনাখনি মেডিকেলৰ কাৰণে মাতে ঠিক আছে মেডিকেলৰ কাৰণে মাতে তেওঁলোকক মেডিকেলত প্ৰথম তেওঁলোকক প্ৰাইভেট পাৰ্টবোৰ মানে চেক কৰে চব মানে এফালৰ পৰা চেক কৰি যায় মানে নিয়ম অনুসৰি একেজন ডক্টৰে তোমালোকে চব চেক নকৰে চকু কাণ সেইবোৰৰ বাবে বেলেগ ডক্টৰ প্ৰাইভেট পাৰ্ট চেক কৰাৰ বাবে বেলেগ ডক্টৰ মানে তোমালোকৰ যোনবোৰ পাইলছ ডিম্বাণু সেইবোৰৰ বাবে মানে বেলেগ বেলেগ ডক্টৰ থাকে ঠিক আছে তো প্ৰথমত তোমালোকৰ ভৰিযোৰ চাব মানে ভৰিযোৰ যোনটো নগ্নি বুলি কয় নগ্নিযোৰ চাব নগ্নিযোৰ মানে তোমালোকৰ লাগি গৈছে নেকি যদি লাগি যায় তোমালোকে প্ৰেক্টিছ কৰিবা লাগি গ'লে মানে তোমালোকৰ পইণ্ট দি দিয়ে ঠিক আছে যদি বেছি লাগি যায় ৰিমেডিকেল দিয়ে তো চান্সটো কমি যায় কিন্তু যদি অকণমান লাগে তেতিয়া ইমান ভয় খাবলগীয়া কথা নাথাকে ঠিক আছে আৰু ছেকেণ্ডলি তোমালোকৰ কি চাব ছেকেণ্ডলি তোমালোকৰ যোনটো পাইলছ বুলি কয় ঠিক আছে যোনটো অৰ্শ ৰোগ আৰু হিন্দীত কয় বাবাচিৰ সেইটো এটা নৰ্মেল বেমাৰ বহুতৰ হয় সেইটো অল ইণ্ডিয়া গোটেই 99.9% মানে বেমাৰটো আছে ঠিক আছে কেলৈ হয় বেমাৰটো কেনেকৈ ঠিক কৰিব পাৰে মই ভিডিঅ' এটা দিম বাৰু আজি ভিডিঅ'টো মই দীঘল কৰিব বিচৰা নাই তোমালোকৰ পাইলছ চাব টৰ্চ মাৰি ঠিক আছে কেলৈ হয় কম জাষ্ট আজি মই কি চাই সেইটো ওপৰতহে মানে ভিডিঅ' বনাইছোঁ পাইলছটো কেনেকৈ দূৰ কৰিব পাৰি তাৰ ওপৰত মই ভিডিঅ' এটা বনাম ঠিক আছে সকলো বেমাৰ কেনেকৈ দূৰ কৰিব পাৰি তাৰ ওপৰতো ভিডিঅ' এটা বনাম আজি ভিডিঅ'টো লং কৰিব বিচৰা নাই পাইলছ হোৱাৰ পিছত তোমালোকৰ যোনবোৰ প্ৰাইভেট পাৰ্ট ডিম্বাণু চিম্বাণু তোমালোকৰ যোনটো মানে এটা সৰু এটা ডাঙৰ থাকে নাই সেইবোৰ চেক কৰাৰ পিছত তোমালোকক বেলেগ এজন ডক্টৰৰ ওচৰলৈ মানে পঠিয়াই দিব ঠিক আছে একেজন ডক্টৰে চব নাচায় মানে ঠিক আছে এটা গ্ৰুপ হৈ যোৱাৰ পিছত সিটো গ্ৰুপত এইটো গ্ৰুপলৈ লৈ আহিব আৰু তোমালোকৰ গ্ৰুপটোক বেলেগ এজন মানে মেজৰ চাই মানে চাইণ্টিষ্ট সেইজন ডক্টৰৰ ওচৰলৈ পঠিয়াই দিব ঠিক আছে তেওঁলোকে তোমালোকৰ চকুযোৰ চাব চকুযোৰ মানে ঠিক আছেনে নাই কিবা দাগ চাগ বহি গৈছে নেকি ক'ৰবাত ডুব চুপ পোৱা হৈছে নেকি তাৰপৰা তোমালোকে এটা পেঞ্চিল ল'ব ইফালৰ পৰা সিফালে তলৰ পৰা ওপৰলৈ ঘূৰাব সেই পেঞ্চিলডালে পিনে যাব লাগিব ঠিক আছে কাণকেইখন চাব তোমালোকে কাণবোৰ চফা কৰি যাবা কাণ নাক যিমান হওক মুখ চুখ চফা কৰি যাবা 1 নম্বৰ কথা হ'ল তোমালোকৰ দাড়ি ঠিক আছে দাড়ি চাৰিবোৰ ধুনীয়াকৈ সৰাই যাবা দাড়িবোৰ নথবা বেয়া হয় মানে তেওঁলোকে বেয়া পায় গালি দিয়ে তাৰপিছত তোমালোকৰ সেইবোৰ চোৱাৰ পিছত তোমালোকৰ যোনটো 6x6 ডিষ্টেঞ্চ সেইটো বহুতৰ ৰিমেডিকেল দিয়ে কেলৈ ধৰিব নোৱাৰো তোমালোকে ভয় নাখাবা ঠিক আছে যোনটো আখৰত মানে ডক্টৰজনে দেখুৱায় সেইযোৰ এক্সৰ বা লাগিলে YPG হওক সেইটোৱে ক'বা ঠিক আছে আৰু যেতিয়া এনেকৈ হাতখন দিয়ে মানে বহুতে এনেকৈ আঁতৰাই দিবলৈ ট্ৰাই কৰে সেইটো তেনেকৈ তোমালোকে আঁতৰাই নিদিবা তেতিয়াও ৰিমেডিকেল দিয়ে ঠিক আছে ইমানো হাৰ্ডকৈ নাচায় জাষ্ট তোমালোকে মেইন তোমালোকৰ নগ্নি পাইলছ আৰু 6x6 যোনটো এনেকৈ দিয়ে তাতেই বেছিভাগ লোৱা ৰিজেক্ট হয় ঠিক আছে ইমান হাৰ্ড নহয় আৰু যোনদিনাখনি মানে আগদিনাখনি যোনবোৰ পাছ কৰে সেইবোৰ লোৱাকে পিছদিনাখনি মেডিকেলৰ কাৰণে মাতে ঠিক আছে চবকে মেডিকেলৰ কাৰণে নামাতে তোমালোকে ফিজিকেলত যদি সোমাই যোৱা নিশ্চয় মেডিকেললৈ পাবা আৰু মেডিকেল কোৱালিফাই হৈ যোৱাৰ পিছত তোমালোকৰ ৰিচিপ্ট দি দিব তাত তোমালোকে নিজৰ ঘৰলৈ গৈ যাব পাৰিবা ঠিক আছে আৰু পাইলছ বেমাৰটো কেনেকৈ দূৰ কৰিব পাৰি বহুতে মোক সুধি থাকে কেনেকৈ দূৰ কৰিব পাৰি ডিফেন্সৰ ল'ৰাসকলৰ বাবে এটা বহুত বেয়া সমস্যা ঠিক আছে ৰানিং কৰিব নোৱাৰে ভালদৰে যিকোনো এটা কামৰ প্ৰতি আগবাঢ়িব নোৱাৰে তো কেনেকৈ দূৰ কৰিব পাৰে মই তোমালোকক ক'ম আজি ভিডিঅ'টো বেছি দীঘল কৰিব বিচৰা নাই মই কাৰণ মই সময় পোৱা নাই ইমান ভিডিঅ' বনাবলৈ তথাপি মই অলপ ভিডিঅ' এটা বনাই দি আছোঁ এই সমস্যাবোৰ কেনেকৈ দূৰ কৰিব পাৰি আপোনালোকক মই নিশ্চয় এটা ভিডিঅ' দিম কিন্তু পাইলছ যদি থাকে ডক্টৰকো দেখুওৱা ভাল আৰু ঘৰুৱা যোনবোৰ মানে দৰৱ পাতি সেইবোৰ খোৱা ভাল আৰু কিছুমান বস্তু আছে সেইবোৰ নাখাবা মই নেক্সট ভিডিঅ'ত ক'ম মেডিকেলত মেইন পাইলছ 6x6 ডিষ্টেঞ্চ নগ্নি সেইকেইটাই মেইন হাৰ্ড ৰিমেডিকেল পইণ্ট মানে পায় ঠিক আছে বেছি ইমান হাৰ্ড নহয় যিমান পৰা ভিডিঅ'টো আৰু এটা থাকি গ'ল তোমালোকৰ যোনটো ভেৰিক'জ ভেইনছ বহুতে ভয় খাই থাকে দাদা বহুতে মোক কমেণ্টো কৰিছিল আগতে মোৰ এনেকৈ এডাল শিৰ আছে চক এডাল শিৰ থাকিলে একো নহয় যদি বেছিকৈ শিৰ থাকে গোটেই ভৰিটো যদি থাকে তেতিয়াহে ৰিমেডিকেল দিব
যদি এডাল দুডাল শিৰ থাকে তোমালোকৰ একো নহয় ঠিক আছে চিন্তা কৰি নাথাকিবা লোকৰ কথা বাদ দিয়া মাথো মানে ৰানিং আৰু এক্সাম আৰু মেডিকেলৰ বাবে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকা তো সকলোকে জয় হিন্দ সকলোৱে প্ৰস্তুতি চলাই থাকা ঠিক আছে